মানে আচলতে সঁচা কথাটো ক'বলৈ গ'লে মই মানে বহুত দিন আপোনাৰ জয়ন্ত মল্লক 5 বছৰ ওচৰৰ পৰা বিধানসভাত দেখিলোঁ ন। মই ভাবোঁ যে জয়ন্ত মল্লই নকয় কি ছাগলীয়ে নাখায় কি, এই আপ্ত বাক্যটোৱে বোধহয় আটাইতকৈ শুদ্ধ আপ্ত বাক্য হ'ব। মই মন্ত্ৰী হিচাপে আৰু মুখ্যমন্ত্ৰী হিচাপে চবকে বিৰোধী দলবিলাকে আমি চবকে পালোঁ নহয়। তাৰ ভিতৰত অসমৰ ইতিহাসৰ এজন অদৰকাৰী মন্ত্ৰীৰ নাম হ'ল জয়ন্ত মল্লবৰুৱা। তেওঁ প্ৰেক্টিকেল ফিল্ডৰ নলেজো নাই, তাৰমানে তেওঁ বাস্তৱতে তেওঁ নিজৰে যিবিলাক আপোনাৰ কি কয় আপোনাৰ জল জীৱন মিছনৰ আঁচনি লৈছে নহয়, ডাঙৰ আঁচনিকেইখনো আজিলৈকে তেওঁ চাই পোৱা নাই। তেওঁ মানে কেতিয়াও ভ্ৰমণ নকৰে, কি কয় এইটো ফিল্ড ভ্ৰমণ নকৰে, ফিল্ড ভিজিট নকৰে, 1 নম্বৰ। 2 নম্বৰ, তেওঁ আকৌ কিতাপ পত্ৰ পঢ়া শুনা নকৰে, তথ্য পাতিও নাথাকে। গতিকে এফালেদি অধ্যয়ন বিমুখ মানুহ এটা আৰু আনফালে প্ৰেক্টিকেল ফিল্ডত পৰিদৰ্শন কৰিবলগীয়া অভিজ্ঞতা শূন্য মানুহ এটা। গতিকে সেইকাৰণে আমি মন্ত্ৰীসভাই যেতিয়া বিভিন্ন মন্ত্ৰী, কিছুমান মন্ত্ৰী আমি উত্তৰ দিলে মানে সেইটোত আমি ইম্পৰ্টেঞ্চ দিওঁ, কিন্তু জয়ন্ত মল্লৰ নিচিনা চেল বেলাই থকা মন্ত্ৰীয়ে যি উত্তৰ দিলেও আমি পাত্তাই নিদিওঁ। সেইকাৰণে আপোনালোকে দেখিছে নে নাই, অসম বিধানসভাত 2জন মন্ত্ৰী আটাইতকৈ ডাঙৰ ভিলেন। 1 নম্বৰ মন্ত্ৰীজনৰ নাম অশোক সিংঘাল আৰু 2 নম্বৰ মন্ত্ৰীজনৰ নাম জয়ন্ত মল্লবৰুৱা। এই 2জনে ভিলেন, তেওঁলোকৰ কোনো কাম নাই, অকল কমিশ্যন খাবৰ কাৰণে, টকা খাবৰ কাৰণে জয়ন্ত মল্ল আহিছে। আৰু এতিয়া জয়ন্ত মল্লই BTAD হাগ্ৰামা মহিলাৰীৰ লগত লগ লাগি অসমলৈ অহা সকলো বস্তুৰ ওপৰত এতিয়া চিণ্ডিকেট চলাইছে। মই কেটেগৰিকেলি জয়ন্ত মল্লবৰুৱাক একিউজ কৰিছোঁ, অভিযোগ কৰিছোঁ। মই নিজে ফোন কৰিও জয়ন্ত মল্লক কৈ দিছোঁ, ফোন কৰি জয়ন্ত মল্লক কৈছোঁ যে জয়ন্ত এইটো কি কাম কৰিছা? বোলে কি? মই বোলো জয়ন্ত তুমি কিয় BTADত আকৌ চিণ্ডিকেট আৰম্ভ কৰি দিলা? বোলে মই কৰা নাই নহয়। মই কোনে কৰিলে? তুমি কৰিছা, মই জানো। বোলে নাই, হাগ্ৰামা মহিলাৰীহে কৰিছে। মই বোলো নাই নাই তুমি কৰিছা, মই পুৰা জানো। তুমি আমাৰ ইয়াৰ পৰা যোৱা কয়লাৰ ওপৰতো চিণ্ডিকেট কৰিছা, আমাৰ ইয়াৰ পৰা যোৱা আপোনাৰ কি কয় এইটো বিদেশী যিটো কি চুপাৰীৰ ওপৰতো চিণ্ডিকেট কৰিছা, আৰু সেইফালৰ পৰা অহা মহ, গৰু, গাহৰি, পাণ, শাক পাচলি যিমান আহে, ব্ৰইলাৰ মুৰ্গী দানাৰ চবৰ ওপৰত জয়ন্ত মল্লবৰুৱাই হাগ্ৰামা মহিলাৰ লগত লগি একদম চিণ্ডিকেট কৰিছে। অসমলৈ অহা চব বস্তুৱে ওপৰতে চিণ্ডিকেট কৰিছে, আৰু অসমৰ পৰা যোৱা চব বস্তুৰ ওপৰতে চিণ্ডিকেট কৰিছে। চিণ্ডিকেট মাষ্টৰ জয়ন্ত মল্ল, কাম নাইকিয়া কমিশ্যনভোগী জয়ন্ত মল্ল। সেই জয়ন্ত মল্লই যদি মোক গালি পাৰিব খোজে আৰু মোক যদি তেওঁ আজমলৰ লগত তুলনা কৰিব খোজে, তেতিয়াহ'লে মই জয়ন্ত মল্লক কি বুলি ক'ম? আৰু চিণ্ডিকেট মাষ্টৰ বুলি ক'ম, বেয়া কি ক'বলগীয়া আছে?